थाइकान 50 फैसायाव माने गावसोरनिफ्राय मोननो हागोन आरो नेक्स्ट दिनै आङो इउनिक कर्परेसननि अफिस ना बङाइगाव ब्रान्च अफिसाव दंफैयो स' बाहाय माने कालार पेन्सिलनि मेसिनखौ बे इउनिक कर्परेसनाव मोननाय जायो स' नोंथांमोना जुदि सारजों कन्टाक्ट लानो हागोन स' कालार पेन्सिलखौ मा रोखोम माने दा सारा इन्ट्रडक्सनखौ होदोंसै आरो ना नमस्कार मोर नाम रत्नदीप दे मैं इउनिक कर्परेशनर পৰা কৈ আছো এটো আমাৰ বঙাইগাঁও ব্ৰাঞ্চৰ অফিসটো আজি আপোনাৰ নামটো কি আছিল ইটো হৈছে আমাৰ পেন্সিল মেচিন আমি ইটোৰ কাৰণে বুজাই আছো যে আমাৰ ইয়াতে কামটো কি হয় আৰু কেনেকুৱা প্ৰসেসটো বৰ্তমান আমাৰ পেন্সিল মেচিনটো এইটো হৈছে ব্লেক পেন্সিল ওকে এই ব্লেক পেন্সিলটো আমাৰ অকল কালাৰ কৰিব লাগে কালাৰটো কেনেকৈ কি প্ৰসেছত হ'ব এইটো আমি আপোনাক বুজাই আছো তো এইটো হৈছে প্ৰথম বোৰ্ডত এইটো কি কৰিব লাগে প্ৰথমত হোল কৰিব লাগে এনেকৈ হোল কৰাৰ পাছত এনেকৈ হোল কৰিব লাগে তাৰ পাছত ইপিনে আহক এইটো হৈছে গামটো প্ৰথমত পানীত যিখিনি মান অনুমান সেই হিচাপে আপুনি গুলাই ল'ব বাতিত মিনিমাম এইখিনি মান হ'ব লাগে এইখিনি মান হলে কোপাৰ একদম কালাৰটো মানে গাম আঠাটো লাগিব হা এইখিনি কোপাৰ লাগিব তো এই বস্তুটো কি কৰিব লাগে এনেকৈ ধৰি গামত এনেকৈ গুলাই ৰাখিব লাগিব তাৰপিছত কি হ'ল যেনিবা এইটো কালাৰটো লাগিব কালাৰটো লগাৰ কাৰণে আপোনাৰ প্ৰথমত এইটো যেনিবা ভৰি আছে বস্তুটো কোপাৰ লগাৰ কাৰণে বস্তুটো এনেকৈ কৰিব লাগিব আপোনাৰ ঠিক আছে তো এইটো হৈ গ'ল এর পিছত যে আমি এইটো পাতিটো লগাইছো আমার এই মেশিনটো আছে মেশিনের ভিতৰত এটা ম্যাগনেট আছে যাতে এইটো কোপাৰ লাগে ঠিক আছে তো এইটো আমি ওপেন কৰি ললো এই বাকসটো আপুনি যেতিয়া ল'ব প্ৰথমত এই মেশিনটো যেতিয়া ল'ব ইয়াৰ মেশিনত আপুনি কোপাৰ যেতিয়া ল'ব সেই হিচাপত আমি দেখাই দিম কেনেকৈ কৰিব লগা হয় যেহেতু এইটো ডেমো মেশিন হয় সেই হিচাপত আমাৰ অলৰেডি এইটো কি কি কৰাৰ আছে সেই অলৰেডি ৰেডি হৈ আছে কাৰণে আমি ডাইৰেক্ট দেখাই আছো তো এইটো মেশিনত কালার যিখিনি মান আছে কালারটো কি করব লাগে 1 কেজি কালার পোৱা যায় ঠিক আছে 1 কেজি কালার 3000 পেন্সিল অলরেডি রেডি হৈ যায় ঠিক আছে তো কালারটো অলপ মানে এইটো ধৰব লাগে ইয়াতে মানে সাকনি দি এইটো ধৰব লাগে তাৰ পিছত এইটো কালাৰটো লাগে তো এতিয়া যেহেতু এইটো লগাইছো আপোনাক ডেমোটো দেখাই আছো সামনে তো বস্তুটো এইখিনি মান এনেকুৱা দি দিলে লাগি গ'ল ঠিক আছে এটা আমি ক্লোজ কৰি দিলো ক্লোজ কৰাৰ পাছত এটো যেনেবা সুইচ দিয়া আছে এইখিনি অন কৰিব লাগিব মেচিনটো ইয়াতে চাব 30 সেকেন্ড হোৱাৰ লগে লগে এটো অটোমেটিক কালাৰ হৈ স্টপ হৈ যাব মানে এটো কমপ্লিট হোৱাৰ কাৰণে 30 সেকেন্ড লাগে 30 সেকেন্ড মান আপোনাৰ তিনটা মেচিন মানে তিনটা কালার পেন্সিল রেডি হৈ যাব 6 seconds 5 4 3 2 1 stop হৈ গ'ল এটো আমি বন্ধ কৰি দিলো এটা কি কৰিলো এটো ওপেন কৰি এটো এনেকুৱা ডাইৰেক্ট ওলাই লৈ আনিব হা এনেকুৱা হৈছে আপোনাৰ কালাৰটো হ'ব যেহেতু আমাৰ ইয়াতে মানে আঠাটো কম হৈ গৈছে ডেমো দেখাই দেখে এতিয়ালৈ এইখিনি থাকিব হা তেনেহলে আপোনাৰ কালার মিনিমাম এইখিনি লৈ কালারটো লাগে এইখিনি লৈ কালারটো লাগে যেহেতু আমি ডেমো দেখাইছো কাৰণে অলপ লাগা নাই তো এতিয়া হৈছে এইটো যদি আপুনি ডাইৰেক্ট হাতে দি লাৰে বা কিবা কৰি উঠি যাব কিন্তু কেঁচা আছে এইটো মিনিমাম শুকুৱাৰ কাৰণে আপোনাৰ যেটো আছিল এই যে এনেকা থাকব এনেকা লাৰিলেও নুঠে ঠিক আছে এনেকা লাৰিলেও নুঠে এনেকা শুকুৱা দিয়াৰ কাৰণে বস্তু কি কৰিব লাগিব এইটো এনেকা আছে না এইটো আপুনি ৰ'দত মিনিমাম 10 to 15 মানে মিনিট আপোনাৰ ৰ'দত শুকুৱা দিব লাগিব 10-15 মিনিট তাৰ পাছত এটো কি হ'ব বস্তুটো শুকাই গ'ল তো বাকস যিখিনি মান আছে আপুনি যদি কোম্পানীৰ লগত আমাৰ বিজনেস কৰিব বিচাৰে তেনেহলে পেন্সিল মেচিনটো আপুনি লোনত পাই যাব প্লাস যেটো মেটেৰিয়েল আছে সেইটো কেছত ল'ব লাগিব মিনিমাম 15 ডেজৰ যেটো এমাউন্ট আপুনি ইনকামটো হয় সেই হিচাপত আমি পেন্সিলটো দি দিম ইয়াৰ পৰা ঠিক আছে আচ্ছা তাৰ মানে লোনৰ ফাইনান্সৰ সুবিধা আছে যদি কোম্পানীৰ লগত যদি আপুনি টাই আপ ৰাখে না বিজনেসটো যদি করতে চায়
তো মানে আপনার কোম্পানির পুরো মানে এইটো থাকিব অনলি ফৰ এই অইল মেচিন আৰু পেন্সিল মেচিনত আপুনি লোনটো পাব আচ্ছা লোনের সুবিধাও আছে মানে সব লানা সব মানে পাই লোন নিবে সুবিধাটা মানে না মানে মেশিন কো ফার্স্ট টাইম পারচেজ করতে লাগবে না পারচেজ এইটো মানে কি এইটো মেচিনটো প্রাইস আছে 88600 88600 আচ্ছা এইটো হৈছে আপোনাৰ ডাউন পেমেন্টত 43600 দি লব পাৰিব আচ্ছা 43600 মানে এই মেশিন কো লানা হাগন না আর মানে বাকি গয় মানে লোন হিসাবে মানে বিশদ প্রোভাইড করা 45 যেটো আছে 45000 যেটো আছে এইটো 3 মাহত কমপ্লিট কৰিব লাগিব আচ্ছা 3 মাহত যেটো কমপ্লিট কৰিব লাগে আমাৰ পার মান্থ 15000 কৰি দিব লাগিব সেইটো মানে বিজনেছৰ থ্ৰুত এইটো কাটি দিয়া হ'ব আপোনাৰ পকেটৰ পৰা দিব না কোনো টেনশন নাই আর কোনো টেনশন নাই ইন্টারেস্ট দিব না লাগে যিখিনি মানে আপোনাৰ ইনকামটো হ'ব বিজনেছৰ লগত তাৰে পৰা এইটো কাটি দি আপোনাৰ বাকি যেটো পেমেন্ট আছে সেই হিচাপত আপোনাক দি দিব ঠিক আছে তো লোনটো 40 মানে 3 মাহত কমপ্লিট কৰিব লাগিব 15000 কৰি দিব লাগিব যিহেতু কোনো ইন্টারেস্ট নাই কোনো ইন্টারেস্ট না থাকে এই কারণে পার মান্থত আপনার 15000 করে দিলে এটা আপনার কমপ্লিট হয়ে যাবে মানে बेखौ लोन हिसाबै लाब्लाबो खुनु माने टेनसन गैया मानोना কোম্পানি টাইপ दंखायो हिसाबै কোম্পানিৰ লগত টাইপ আছে বুলি কোনো টেনसन নাই ইমান ধৰক এতিয়া যদি আমি 15 দিনৰ হিচাপত পেন্সিলটো যদি পারচেজ কৰাৰ কাৰণে কাস্টমাৰৰ লগত যদি কোনোবা ইন্টারেস্ট লয় সেই হিচাপত আমি কওঁ যদি কাস্টমাৰে যদি কয় না মোৰ ইনভেস্ট বেছিকে কৰি মোৰ ইনকামটো বেছিকে লাগে তেনেহলে 30000 ৰ জায়গাত মিনিমাম 40000 টকা টেনশন নাই আৰু বেছিকে ইনকাম হ'ব আপোনাৰ মিনিমাম পেন্সিলৰ প্ৰতি আপুনি যিখিনি মানে ইনভেস্ট কৰিব সেই ইনভেষ্টমেন্টটো কৰাৰ পাছতে আপোনাৰ ইনকামটো হেনেকৈ হ'ব বেছি হ'ব মানে পেন্সিলটো রিফ্লেক্স হৈ থাকিব আচ্ছা তো মানে দিনত কিমান হেতু মানে এইটো পেন্সিলটো আপোনাৰ দিনত যদি আপুনি কাম কৰে মিনিমাম 3000 পেন্সিল বা 4000 হৈ যাব পাৰিব কমপ্লিট 30 সেকেন্ডত এইটো তিনটা ৰেডি হয় ঘন্টাত আপোনাৰ কিবা মিনিটত 6টা পেন্সিল ৰেডি হয় 1 ঘন্টা 360 তো বাদ দিও 300 ধরো 60টা কমপ্লিট হৈ আছে 1 ঘন্টা 360 তো এটা যদি মিনিমাম ধৰক এতিয়া 10 ৰ পৰা বা 15 ৰ পৰা হলো 18 বছৰ ল'ৰা বা ছোৱালী হওক যদি একবাৰ দেখিব পাৰে মিনিমাম আৰামছে কৰিব পাৰিব তো এতিয়া হৈছে কথা যে হিয়তে যদি বেকাৰ আছে মানে কাম কৰিব বিচাৰি আছে বা কিবা নাই এনে ফ্ৰী টাইমত হিয়তে যদি কাম কৰিব খুজে ঘৰত ইনি হিয়তে মিনিমাম ধৰক 10 ঘন্টা যদি কাম কৰে 3000 পেন্সিল আপোনাৰ 3 পৰা 4000 পেন্সিল ৰেডি হৈ যাব এটা আৰু কোৱেশ্চন কৰিব স্যাৰ তো আপোনাৰ ওয়ারেন্টি গ্যারান্টি 1 বছৰৰ কাৰণে আছে আপোনাৰ ওয়ারেন্টি বৰ্তমান আমাৰ ইয়াতে ডাইৰেক্ট যদি মেচিনটো এনে বেয়া নহয় যদি বেয়া হয় তেনেহলে আপোনাৰ কি হ'ব ডাইৰেক্ট পুৰণি যেটো আছে সাপোজ এইটো লৈ গলে কিনি এইটো যদি মেচিনটো যদি বেয়া হয় কোনো প্ৰকাৰে যদি এইটো কালাৰটো নালাগে বা মেচিনটো নকৰে তো পুৰণি মেচিনটো আমাক সেইটো ডাইৰেক্ট অফিসত জমা দিব লাগিব আমি আকৌ এইটো কৰি নতুন পেন্সিল ৰিপ্লেস দিম মানে ম্যাক্সিমাম লো বাজেটত যদি কাম কৰে হ্যাঁ দিনত কিমান ইনকাম কৰিব পাব এই মেচিন লো বাজেট এতিয়া আছে ধৰক আমাৰ এতিয়া সাপোজ কথা হৈছে এতিয়া আপোনাৰ 30000 পেন্সিলৰ লগত যেটো কোৱা আছে এটা 15 দিনৰ ইনকামৰ কথা কোৱা আছে ঠিক আছে তো এতিয়া যদি কাস্টমাৰে বিচাৰে ধৰক 20000 ল'ব পাৰিব 15000 ল'ব পাৰিব পেন্সিল এইটো 20000 ল'ব না 30000 ল'ব এটা আপোনাৰ কাস্টমাৰৰ ওপৰত ডিপেন্ড কাস্টমাৰৰ যদি ইনকামটো ইয়াৰ কম লাগে তেনেহলে পেন্সিলটো আপুনি কম লৈ যাব পাৰিব আৰু যদি ইনকামটো বেছি লাগে তেনেহলে আপোনাৰ যিমান পেন্সিল কিনিব ফাৰ্স্ট টাইমৰ কাৰণে তেনেহলে নেক্সট টাইমৰ পৰা কি হ'ব এই পেন্সিলটো কিনি লৈ গল না এটি ইনকামটো ইয়াৰ বেছি হ'ব সাপোজ এই ব্ল্যাক পেন্সিল আমাৰ পৰা কিনি লৈ গল প্ৰথমৰ কাৰণে সেকেন্ড টাইম আমি কি কৰিম যেতিয়া এই কালাৰ কৰি যেটো জমা দিব যিখিনি মান কিনি লৈ গৈছে সেইখিনি মানে আমি আকৌ ইয়াৰ এনে দিন বনাৰ কাৰণে তেতিয়া আৰু টকা নালাগে এনেকা কৰি ৰিসাইকেল হৈ থাকিব অনলি ফাৰ্স্ট টাইমত ইয়াৰ মেচিনৰ লগত মেটেৰিয়েল বিলাক কিনি লৈ যাব লাগে তাৰ পাছত যদি ইয়াৰ আমাৰ কোম্পানীৰ লগত এগ্ৰিমেন্টটো হৈ যাব এই পেন্সিলটো যেতিয়া লৈ যাব লোৱাৰ পাছত এনেকুৱা মানে কোম্পানী বিভিন্ন ধৰণৰ কালাৰ পাব ৰঙা বগা বা যেনিবা আহে কোম্পানীৰ পৰা
কালাৰ কৰি যেতিয়া আমাৰ কোম্পানী এইটো জমা দিব, জমা দিয়াৰ পাছত কি হ'ব, এই যিখিনি লৈ গৈছে সেইটো কাউন্টিং কৰিম। এই কাউন্টিং কৰাৰ পাছত যদি একুৰেট সেইটো সিহঁতে বনাই দিয়ে, পাৰ পেন্সিল হিচাপে ইয়াক এনেকা বনাই দিয়াৰ পাছত আমি 35 পইচা কৰি দিম, ঠিক আছে, পাৰ পেন্সিল। তেতিয়া আকৌ কোম্পানী কি কৰিব, সাপোজ 30,000 পেন্সিল কিনি লৈ গৈছে, 30,000 পেন্সিল আকৌ আমি নতুন ইয়াক দিম। তেতিয়াৰ পৰা আৰু টকা নালাগে, কালাৰ ফ্ৰী পাব যিখিনি মান কালাৰ লাগে, পেন্সিলটো ফ্ৰী পাব যিখিনি মান বনাই দি গৈছে, ঠিক আছে। ঠিক আছে স্যার। Okay. সো মানে গামটোহে কিনিব আৰু খালি আমাৰ মানে গামটো কিনিব লাগিব প্ৰত্যেক মাহে প্ৰত্যেক মানে যেতিয়া মানে 30,000 পেন্সিল বনোৱাৰ কাৰণে কিমান ঘামত মানে 10 কেজি 10 কেজি গাম লাগে। মিনিমাম ধৰক এতিয়া পাৰ কেজি 70 रुपीस কৰি পড়ছে, বেশি নহয়, বেশি নালাগে, মানে 700 টাকা। 700 টাকা। তার মানে 30,000 পেন্সিল খালামনোब्ला मैक्सिमम 10 केजी गामनि गोनांथि जागोन। बे सवाटार टाका लिटार ना पार केजी 70 टाका केजी आरो बे पेन्सिलनि दामा किमान বুলি কৈছে? এটা মই আপোনাৰ পৰা যদি লৈ যেতিয়া আপুনি ল'ব, এতিয়া চাওক, এতিয়া কথা হৈছে আমি আপোনাৰ লগত যেতিয়া বিজনেছ কৰিম, আপুনি যেতিয়া বিজনেছ কৰিব, ফাৰ্ষ্ট টাইমৰ কাৰণে যেতিয়া বিজনেছ কৰিব, কোম্পানীৰ প্ৰফিট নহ'লে তো আমি কাস্টমাৰ প্ৰফিট দিব নোৱাৰিম। তো এতিয়া প্ৰথমে যেতিয়া আপুনি আমাৰ পৰা কিনি ল'ব, পাৰ পেন্সিল 3.50 रुपीसত এইটো আপোনাক পাৰচেজ কৰিব লাগিব। अब्ला बे पेन्सिलनि दामा जागोन जे माने थाइथाम 50 पैसा ना 350 थाइथाम 50 पैसायाव माने गावसोरनिफ्राय मोननो हागोन। आरो नेक्स्ट आरो नोंनिफ्राय बे पेन्सिलखौ बायनानै लाबोगोन 3 टका 80 पैसा আপনি আর রিটার্ন কে লয়ে কোম্পানি এগুলো আপনি 35 পয়সা করে যেটা দিব 85 পয়সা হবে। 35 पैसा করে পার পেন্সিল ইনকাম যায়, पैसा করে আং ইনকাম থাকবে আरो না। এইটো হৈছে তাৰ পাছত ইয়াৰ লগত যিবিলাক মেটেৰিয়েল আছে সেইটো কিনি লৈ যাবই লাগিব, নহলে আপোনাৰ ইনকামটো নহয়। ইনটুটেল কিমান বাজেট হ'ব? এতিয়া যদি আপুনি লোনত লৈ যায় তেনেহলে আপোনাৰ এটা এমাউন্ট যেটো আছে 1,53 সামথিং কিবা হ'ব, ঠিক আছে। কিমান পেন্সিল লৈ এইটো হৈছে 30,000 পেন্সিল হ'ব, 30,000 পেন্সিলৰ লগত মেটেৰিয়েল আৰু এইটো লগত কি আহিব? এইটো মেচিনটো আহিব দুটা, এনেকুৱা দুটা মেচিন। তাৰ পাছত বোৰ্ড আহিব মিনিমাম 200 পিস এনেকুৱা এই পেন্সিলটো কিবা কৰি কাম কৰাৰ পাছত ফুকা দিয়াৰ কাৰণে মানে যাতে কামটো জলদি হয় আৰু কিবা হয়। কাৰণ এটা যদি লৈ যায় এইটো পসিবল নহয় যে এটা দিনত আপুনি 3000 পেন্সিল ৰেডি কৰিব পাৰিব, 30,000 পেন্সিল যেহেতু আছে। কাৰণ বোৰ্ডটো আমি কিয় দিওঁ দেখো, ঠিক আছে। এতিয়া সাপোজ এতিয়া 200 দিলে এটা বোৰ্ডত 3টা ৰেডি হৈ গ'ল, তো 100টা বোর্ড যদি 3টা করে রেডি করে 300টা রেডি হয়ে গেল, এটো হুকা দিলে আকৌ এই 100টা আকৌ রেডি কৰি থাকিলে এটো হুকা হৈ গ'ল, প্যাকিং কৰিলে এই হিচাপে রোটেশনাল থাকিব। এই হিচাপে বোর্ডটো আহিব 200 পিস, গাম আহিব পেন্সিলত যেনিবা 1 কেজি আপোনাৰ 1000 পেন্সিলত 1 কেজি গাম লাগে, এই হিচাপত আমি মানে ক্যালকুলেট কৰি দি দিও। 30,000 পেন্সিলত 10 কেজি গাম লাগিব, কালাৰটো লাগিব 30,000 পেন্সিলত 1 কেজি কালাৰ লাগিব, সেই হিসাবে আমি 10 কেজি আকৌ কালার করে দিই। थैंक यू। सो नोंथांमोना माने दा नैबे मेसिननि रिभिउ एसे खालामनानै होबाय। माने बे मेसिना पेन्सिल बानायग्रा मेसिन आरो ना, माने बाहाय गावसोरनिफ्राय जा नांगौ गावसोरनिफ्राय मोनजोबगोन। माने 40 किमान पेन्सिल 43,600 দি ডাউন পেমেন্ট অকল মেচিনটোৱে ল'ব পাৰিব, বাকি যিটো 45,000 আছে এটো আপোনাৰ ধৰক এটো লোন থাকি গ'ল, এটো হৈছে 3 মাহৰ ভিতৰত কমপ্লিট কৰিব লাগে। পাৰ মান্থত 15,000 কৰি পৰে, কোনো ইন্টারেস্ট নহব, সেই কাৰণে আমি 3 মাহত কমপ্লিট কৰাৰ কাৰণে এটো সিস্টেমটো ৰাখা হৈছে। যেহেতু কোম্পানীৰ লগত বিজনেছ কৰা হ'ব জুনে লয়, তেতিয়া ইয়াৰ 3 মাহত এটা মাহত দুবাৰ স্যালাৰি পাব, 3 মাহত 6 বাৰ স্যালাৰি পাব। তো সেই হিচাপত যাতে কাস্টমাৰে স্যাটিসফাইড থাকে, ইনকামটো হয়, সেই হিচাপত যাতে লোনটো কাটি ল'ব পাৰে, সেই হিচাপত 3 মাহত দুবাৰ স্যালাरि পাব। जुदि नोंथांमोना सोरबा लांनो गोसोब्ला कन्टाक्ट नाम्बारखौ मेनेजार साब दं जोंहा फुलेन बर' स' बे बिथांजों माने नोंथांमोना कन्टाक्ट खालामनो हागोन। जोंबो कन्टाक्ट खालामनो हागोन, माने आङो दा भिडिअनि डिसक्रिपसनाव आङो कन्टाक्ट नाम्बारखौ होनानै दोनगोन। माने जुदि
बिसोरजोंहाय जुदि कन्टाक्ट लानोबा डाइरेक्टलि फैनानै बाहाय भिजिट खालामफैनो हागोन बङाइगाव अल्ड बास स्टेन्ड पुराना बास स्टेन्डआवहाय ना लोअर आसाम हस्पिटाल अपोजिट साइडआव बास पपुलार बास स्टेन्ड पपुलार बास स्टेन्डआव ओसोराव आहि बाहाय नायफैनो हागोन आरो स' नोंथांमोनहा नायलांदो आरो मोजां मोनदोंबा कमेन्ट खालामहर आरो ना स' थेंक इउ